হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। মই বোলো চাদৰ ওপৰলৈ যাওঁ, আপোনালোককো কি চিঙো দেখুৱাওঁ। আমাৰ মানে এই বেঙেনাজোপা খুব লাগে। মই অন্য এটা ব্লগত আপোনালোকক দেখুৱাইছিলোঁ নেকি এই বেঙেনাজোপা। প্ৰথম লগাইছোঁ দেই, কেচপতীয়াকৈ লাগে আৰু খাবলৈও বহুত ভাল হয়, লাগেও বহুত। আৰু বোলো শাকো ছিঙি লৈ যাওঁ। মালভোগ শাক কয় আৰু বাবৰি শাক বুলি কয় নেকি, এয়াও ছিঙি ল'লোঁ। শাক আৰু ছিঙিব আছে, এইকেইডালহে ছিঙিছোঁ। আৰু ইফালে লগতে বেঙেনা এটা পইনত হৈছিলে, ছিঙি ল'লোঁ। আমাৰ বিলাহী লগাইছোঁ ন, বিলাহী মানে ভৰত গছজোপা পৰিয়ে যায়। এইফালে দেখিছে চৰাই মানে মই নিম কৰি থাকোঁতে পকা বিলাহীকেইটা ইয়াক খুটি খায়ে আছে। আৰু এজোপা বেঙেনা গছ লগাইছিলোঁ। এইজোপা কিন্তু পুলিটো আনোতেই কৈছিলে যে গোল বেঙেনা হ'ব, আচলতে হয়ও গোলকেই লাগিছে। এয়া ছিঙা নাই, আচলতে বহুত লেটকৈ হৈছে, পইনত হোৱাই নাই যে। আৰু এয়া শাক ছিঙি কৰি ল'লোঁ। দুপৰীয়া কি বনালোঁ ৰ'ব দেখুৱাই আছোঁ আপোনালোকক। দুপৰীয়া চিম্পুল দালি বনাইছোঁ, বেহুৱা আৰু জলকীয়া, মোৰ ফেভৰেট হয়, মায়ে বনাই দিয়া বেহুৱা। আৰু ইফালে বৰ কেইটামান বনাই ল'লোঁ। ঘৰৰ শাক ভাজিলোঁ, বেঙেনা ফ্ৰাই কৰিলোঁ, তিয়ঁহ চালাড, আৰু এয়া ৰাজমাহ ৰাতিৰে বনাই থোৱা। আজি দুপৰীয়া ভাত সাঁজ এইদৰে খালোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।